চাওক ইতিমধ্যে আমি সকলোৱে জ্ঞাত যে অসম চৰকাৰে যি হঠকাৰী সিদ্ধান্ত অসমৰ জনসাধাৰণৰ ওপৰত ল'লে এই মানি লোৱা নহয়। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতিয়ে কমলাবাৰী চাৰিআলিৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী এই কাৰণে কৈছোঁ যে বিদ্যুৎ বিভাগৰ যিটো স্মাৰ্ট মিটাৰ যিটো কাৰ্য জনসাধাৰণৰ ওপৰত চলাইছে এই কেতিয়াও আমি মানি নলওঁ। এটা কথা আমি কৈ লাভ যে এই চৰকাৰখনে নাই, এই চৰকাৰখন বন্দুকীৰ লগত আছে। ইয়াৰ প্ৰমাণ পাইছে যে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছিলে অসম চৰকাৰে যে সেই স্মাৰ্ট মিটাৰসমূহ প্ৰতিষ্ঠান চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান স্মাৰ্ট মিটাৰসমূহ সংশোধন কৰিবৰ কাৰণে তেওঁলোকক নিৰ্দেশ দিছিলে। কিন্তু এই চৰকাৰখনে এই জনসাধাৰণ বিদ্ৰোহী চৰকাৰখনে এই জনসাধাৰণৰ ওপৰত এই স্মাৰ্ট মিটাৰ সংযোগ কৰি জনসাধাৰণক আজি এটা সমস্যাত পেলাইছে। আজি 2-3 মাহৰ আগত এজন ব্যক্তিৰ এই যিটো লুণ্ঠনাচ, এই লুণ্ঠনাচ কেতিয়াও মানি নলওঁ। উন্নতি বিলম্বে এই কাৰ্য বন্ধ কৰিব লাগে। অনাগত দিনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যাবলৈ কাৰণে চৰকাৰে সময় থাকোঁতে এই ব্যৱস্থা এই কাৰ্য বিবেচনা কৰিবৰ কাৰণে আমি লগাই দি আমাৰ ডিঙিত এতিয়া এই স্মাৰ্ট মিটাৰক ওলমাই আমাৰ সৰ্বসাধাৰণ ৰাজপথত স্মাৰ্ট মিটাৰ বন্ধ কৰক। অসম চৰকাৰ বিদ্যুৎ বিভাগ এপি ডিজেল গো বেক, এপি ডিজেল গো বেক, স্মাৰ্ট মিটাৰ লগত ঠিকাদাৰ গো বেক, স্মাৰ্ট মিটাৰ লগত কোম্পানী গো বেক। সেই কথা নহয়। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে সকলোৱে গম পাইছে স্মাৰ্ট মিটাৰে আমাৰ প্ৰতি ঘৰ মানুহৰ খাটি খোৱা প্ৰতি ঘৰ মানুহৰ মাহে দুগুণ আগৰ যিটো আমাৰ মেনুৱেল মিটাৰ আছিলে, মেনুৱেল মিটাৰত যিমান বিল আহে তাতকৈ 3 গুণ ওপৰত বিল আহিছে আৰু সেইসমূহ আপোনালোকে খাটি খোৱা এই অসমীয়াই দিবলগীয়া হৈছে। সেয়েহে আমি মুখ্যমন্ত্ৰীজনক লগতে শক্তি বিভাগ আছে, অসমৰ শক্তি বিভাগৰ মন্ত্ৰীগৰাকীকো আমি ইয়াৰ পৰা জনাব বিচাৰিছো। তেখেতে যি কুম্ভকৰ্ণ নিদ্ৰাত আজিও মগ্ন হৈ আছে, সেই কুম্ভকৰ্ণ নিদ্ৰা তেখেতক এৰিবলৈ কৈছো। মুখ্যমন্ত্ৰী মহোদয়, আপুনি কোঅপাৰেট গোষ্ঠীৰ লগত থাকি অসমৰ ৰাইজক আপুনি যেনেদৰে ভেঙুচালি কৰিছে যে স্মাৰ্ট মিটাৰত বিদ্যুতৰ বিল বৃদ্ধি হোৱা নাই, আমি লগত একোটা মেনুৱেল মিটাৰ লগাই দিম। আপোনাৰ এই চলাহী কথা আমি সহ্য নকৰো। আপোনাৰ এই চলাহী কথাৰে অসমীয়া জাতিক আপুনি চলাহী কথাৰে প্ৰলোভন দিব নোৱাৰিব। আমাৰ অসমীয়া ৰাইজৰ কথা হ'ল যে স্মাৰ্ট মিটাৰে আমাৰ মূল্য বৃদ্ধি কৰিছে, এই স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে। আপুনি যি আদানীৰ পক্ষত থাকি আজি অসমক ঠগিব বিচাৰিছে, আজি আদানী পক্ষত থাকিব বিচাৰিছে, সেই আদানীয়ে কিন্তু আপোনাক ৰক্ষা কৰিব নোৱাৰিব। কাৰণ অসমৰ ৰাইজৰ সেৱাপনি, অসমৰ ৰাইজৰ ভোটেৰেহে আপুনি ৰজা হ'ব পাৰিছে, আদানী ভোটেৰে আজি আপুনি ৰজা হ'ব পৰা নাই। গতিকে আদানীৰ পক্ষ এৰিবৰ বাবে আজি এই প্ৰতিবাদ চলিব মই মুখ্যমন্ত্ৰী মহোদয়ক মই আহ্বান জনাইছো। আৰু অসমৰ ৰাইজৰ পক্ষত থাকি অসমৰ ৰাইজৰ যিসমূহ আমাৰ অভাৱ অভিযোগ আছে, সেই অভাৱ অভিযোগসমূহত আপুনি মনোনিৱেশ কৰক আৰু অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ কৰক। আমি এই প্ৰথম প্ৰতিবাদী আৰম্ভ কৰিছো। যদি ইয়াৰ পাছতো স্মাৰ্ট মিটাৰ বন্ধ নকৰে আমি ৰাইজক আহ্বান জনাম, আপোনালোকে ঘৰে ঘৰে স্মাৰ্ট মিটাৰ খুলি লৈ আহিব আৰু সেই স্মাৰ্ট মিটাৰ আমি কোনোবা অফিচৰ সন্মুখত APDCL অফিচৰ সন্মুখত সেই স্মাৰ্ট মিটাৰ ভাঙি আমি খণ্ড বিখণ্ড কৰি দিম। গতিকে স্মাৰ্ট মিটাৰ বন্ধ হ'বই লাগিব। সকলোলৈকে ধন্যবাদ জনাইছো। আৰু আমাৰ মাজত আজি এই প্ৰতিবাদী কাৰ্যসূচী উদ্বোধন কৰিবৰ বাবে আমাৰ মাজুলী জিলা সমিতিৰ সভাপতি শ্ৰদ্ধেয় মুনীন্দ্ৰ ভূঞা ডাঙৰীয়া আছে। গতিকে মুনীন্দ্ৰ ভূঞা ডাঙৰীয়াক আজি আমি এই কাৰ্যসূচী উদ্বোধন কৰি আগুৱাই নিবৰ বাবে আহ্বান জনালো। তাৰ লগে লগে আমি এখনি গামোচাৰে মুনীন্দ্ৰ ভূঞাক আমি সন্মান জনাব বিচাৰিছো। পবিত্ৰ বৰা আমাৰ উপসভাপতি জিলাৰ, তেখেতে এখনি গামোচাৰে মুনীন্দ্ৰ ভূঞাক আদৰণি জনাব। স্মার্ট মিটার বাতিল করো, স্মার্ট মিটার বাতিল করো। মুখ্যমন্ত্রী হয় হয়, শক্তিমন্ত্রী হয় হয়, অসম সরকার হয় হয়, অসম সরকার হয় হয়। এই চলিছে
এই তুই চলিছে আমার সংগ্রাম চলিছে অসম নেতৃত্ব যুব ছাত্র বিকাশ জিন্দাবাদ অসম নেতৃত্ব যুব ছাত্র বিকাশ জিন্দাবাদ বিদ্যুৎ বিভাগ হায় হায় অসম সরকার 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 হায় হায় হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ এই তুই চলিছে আমার সংগ্রাম চলিছে বিদ্যুৎ বিভাগ হায় হায় আমার ন্যায় প্রদান করো আমার ন্যায় প্রদান করো অসম সরকার হায় হায় ধন্যবাদ ধন্যবাদ আৰু আমাৰ কাৰ্যসূচী খুব উদ্বোধন কৰিবৰ বাবে আমি মুনীন্দ্ৰ ভূঞাক আহ্বান জনাইছো আজি মাজুলীৰ এই কমলাবাৰী চাৰিআলিৰ মাছমজিয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতিৰ আহ্বান মৰ্মে এই কমলাবাৰী অঞ্চলৰ ৰাইজ কমলাবাৰী ব্যৱসায়ী সন্থা ই চালক সন্থা মাজুলী জিলা চালক সন্থা মাজুলী জিলা মইনা পাৰিজাতৰ সন্মানীয় সভাপতি মহোদয়কে প্ৰমুখ্য কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা আজি এই যুৱ ছাত্ৰ পৰিষদৰ আহ্বান কৰা এই বৃহৎ গণ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা উপস্থিত ৰাইজ সন্মানীয় সংবাদকৰ্মীসকল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কমলাবাৰী আঞ্চলিক সমিতিৰ সন্মানীয় সভাপতি সাধাৰণ সম্পাদক মাজুলী জিলা সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক অলিন হাজৰিকাকে প্ৰমুখ্য কৰি বিভিন্ন আঞ্চলিক সমিতিৰ পৰা অংশগ্ৰহণ কৰা আজি প্ৰতিবাদথলীত উপস্থিত ৰাইজ সকলোকে মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতিৰ তৰফৰ পৰা বৈপ্লৱী অভিনন্দন জ্ঞাপন কৰিছো ইতিমধ্যে আমি সকলোৱে জানো যে অসম চৰকাৰৰ যিটো বিভাগ বিদ্যুৎ বিভাগে জনসাধাৰণৰ ওপৰত যি মাধমাৰ সোধাইছে তাক লৈ সমগ্ৰ অসমত প্ৰতিবাদ হৈছে আৰু আজি মাজুলী ৰাইজেও প্ৰতিবাদ কৰিছে এই কাৰণেই কৰিছে যে বিদ্যুৎ বিভাগৰ যি স্মাৰ্ট মিটাৰৰ আতিশায্য আৰু বিদ্যুৎ মাথোৰৰ বৃদ্ধিয়ে জনসাধাৰণক বাৰুকৈ ক্ষতি কৰিছে আমি জানো যে অসমত প্ৰায় 20% এই দৰিদ্ৰ দুখীয়া জনসাধাৰণেহে এই বিদ্যুৎ সংগ্ৰহ কৰে প্ৰায় 80% বিদ্যুৎ উদ্যোগ প্ৰতিষ্ঠান বা চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত ব্যৱহৃত কৰে কেন্দ্ৰীয় চৰকাৰৰ এটি নিৰ্দেশ আছিলে যে অসমৰ যিসমূহ উদ্যোগ যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠান সেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহত এই স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছিলে কিন্তু অসমৰ যিগৰাকী বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ সন্তুষ্ট কৰিবলৈ গৈ এই দুখীয়া জনসাধাৰণৰ খাটি খোৱা জনসাধাৰণৰ ওপৰত মাধমাৰ সোধাই এই স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰি জনসাধাৰণক শোষণ কৰিছে আপোনালোক আমি তথ্য সহকাৰে দিব বিচাৰো যে অসমৰ এখন আগশাৰী বাতৰি কাকত অসমীয়া প্ৰতিদিন বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত এই কথাখিনি উল্লেখ কৰিছে ইয়াতে লিখিছে যে কেন্দ্ৰীয় চৰকাৰৰ নৎসাত কৰি ৰাজ্য চৰকাৰৰ ৰহস্যজনক কাণ্ড চৰকাৰী কাৰ্যালয় উদ্যোগিক খণ্ডত লগাবলৈ দিয়া স্মাৰ্ট মিটাৰ লগালে ঘৰে ঘৰে 80% বিদ্যুৎ খৰচ কৰা চৰকাৰী ব্যৱসায় প্ৰতিষ্ঠান উদ্যোগ খণ্ডত স্মাৰ্ট মিটাৰ সংস্থাপন নকৰি 20% বিদ্যুৎ খৰচ কৰা বহু ঘৰুৱা গ্ৰাহকক চৰকাৰে লক্ষ্য কৰি লোৱাটো অতি ভয়ংকৰ জনবিৰোধী কাৰ্য এয়া অসমীয়া প্ৰতিদিন কাকতত এই কথাটো উল্লেখ কৰিছে অৰ্থাৎ অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক সন্তুষ্ট কৰিবৰ কাৰণে এই কাৰ্য কৰিছে ভাৰতবৰ্ষৰ আন ৰাজ্য গুজৰাটে হওক বা মহাৰাষ্ট্ৰই হওক বা আন যিসমূহ ৰাজ্য মধ্যপ্ৰদেশকে ধৰি এই ৰাজ্যসমূহত কিন্তু উদ্যোগ বা আন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানতে এই স্মাৰ্ট মিটাৰ লগাইছে গতিকে ই কেতিয়াও ন্যায়সংগত নহয় গতিকে আমি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতিয়ে এই কাৰ্যক তীব্ৰভাৱে ধিক্কাৰ দিছো আৰু এই বৃহৎ গণ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি গণতান্ত্ৰিকভাৱে এই কথাটো চৰকাৰক ক'ব বিচাৰিছো যে কোনো কাৰণতে অসমীয়া জনসাধাৰণে বা খাটি খোৱা মধ্যবিত্ত জনসাধাৰণে এই স্মাৰ্ট মিটাৰ
কেতিয়াও গ্ৰহণ নকৰে এই কাৰ্য বাতিল কৰিব লাগিব আপোনালোকে দেখিছে যে চৰকাৰখনে কেৱল শ্লোগানে দিয়ে জাতি মাতি ভেটিৰ কথা কয় কিন্তু তেওঁলোকে সম্পূৰ্ণভাৱে তেওঁলোকে বণিক গোষ্ঠীৰ স্বাৰ্থতে থাকে আজি আদানী আম্বানীৰ দৰে এই সকলো বৃহৎ কোটিপতি লোকসকলক এটা বৃহৎ লুণ্ঠন কৰিবৰ কাৰণে চৰকাৰে তেওঁলোকক লাইচেন্স প্ৰদান কৰিছে গতিকে এই কাৰ্য আমি কেতিয়াও মানি নলওঁ আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বৃহৎ গণ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক দাবী জনাইছো যে এই কাৰ্য কেতিয়াও আমি মানি নলওঁ আহিবলগীয়া দিনতো আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মাজুলীৰ এই খাটি খোৱা জনসাধাৰণৰ স্বাৰ্থতে স্মাৰ্ট মিটাৰৰ এই হতকাৰী সিদ্ধান্তক আমি বাতিল কৰিবৰ কাৰণে আগবাঢ়িম গতিকে আজি আমি আশা ৰাখিছো ইয়াৰ পৰা এটা কথা চৰকাৰে জনাটো উচিত যে ইয়াত যিসমূহ ৰাইজ ইয়াত যিসমূহ প্ৰতিবাদকাৰী আছে এইসকল একদম খাটি খোৱা দুখীয়া দৰিদ্ৰ জনসাধাৰণ আপোনালোকে দেখিছে আজি ই ৰিক্সা চালকসকলে আজি তেখেতসকলে ই ৰিক্সা বন্ধ কৰি স্বতঃস্ফূৰ্তভাৱে যুৱ ছাত্ৰ পৰিষদৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে এই কাৰণে কৰিছে যে যিসকল ই ৰিক্সা চালক সন্থাসকলে এখন ই ৰিক্সা চলাই তেখেতসকলে পৰিয়াল পথ পাল দিছে গতিকে এই যিসমূহ ই ৰিক্সা চালকসকলে বৈদ্যুতিক তেওঁলোকৰ যিটো ই ৰিক্সা ব্যৱস্থা তাত বৈদ্যুতিক চাৰ্জ দি পেলাই তেওঁলোকে মুখ্যমন্ত্ৰীলৈ যাত্ৰীসকলক অনা নিয়া কৰিবলগীয়া হয় গতিকে কোনো কাৰণে তেওঁলোকৰ কাৰণে সম্ভৱ নহয় গতিকে আমি ই ৰিক্সা চালক সন্থাৰ এই তেখেতসকলৰ যিটো সমস্যা এই সমস্যাটো কিন্তু আমি অনুধাৱন কৰিব লাগিব গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই প্ৰতিবাদ তলিৰ পৰা আমি আহ্বান জনাইছো যে বিদ্যুৎ বিভাগৰ যি স্মাৰ্ট মিটাৰ যি আতিশায্য এই আতিশায্য বন্ধ হ'ব লাগিব আৰু বিদ্যুৎ মাচুলৰ বৃদ্ধি হ্ৰাস কৰিব লাগিব আমি জানো যে এজাক বৰষুণে হওক বা গছৰ দুটা পাত লৰিলেই মাজুলী আতিশায্য বন্ধ কৰক বিদ্যুৎ বিভাগ Long live! Long live! Long live! Long live! Long live! Long live! Smart meter আতি খাদ্য বন্ধ করো! বন্ধ করো! বন্ধ করো! Smart meter আতি খাদ্য বন্ধ করো! বন্ধ করো! বন্ধ করো! Smart meter আতি খাদ্য বন্ধ করো! বন্ধ করো! বন্ধ করো! Smart meter আতি খাদ্য বন্ধ করো! বন্ধ করো! বন্ধ করো! সরকারের দাদাগিরি নচলিব! 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 জনসাধাৰণৰ ওপৰত অসম চৰকাৰৰ দাদাগিৰি নচলিব! ধন্যবাদ ধন্যবাদ আমি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ তৰফৰ পৰা আজি এই গণপ্ৰতিবাদত অংশগ্ৰহণ কৰা মাজুলী বিভিন্ন স্থানৰ পৰা অহা ইয়াৰ পাছতেই আমি এখন স্মাৰক মুখ্যমন্ত্ৰী আমাৰ জিলা প্ৰশাসনৰ যোগেদি আমি মুখ্যমন্ত্ৰীলৈ পঠাম এই স্মাৰক পত্ৰখন ইতিমধ্যে আমাৰ জিলা প্ৰশাসনৰ বৰুৱা বাইদেউ আমাৰ মাজত উপস্থিত আছে আজি এই স্মাৰক পত্ৰখন তেখেতক আমি আগবঢ়াব অতি মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰ গুৱাহাটী ডিষ্ট্ৰিক্ট অসম বিষয় স্মাৰক মহোদয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতিৰ আন্তৰিক সম্ভাষণ গ্ৰহণ কৰিছে সন্মান সহকাৰে আপোনাক জনাওঁ যে শেহতীয়াকৈ অসম চৰকাৰৰ শক্তি বিভাগে কোনো জাননী জাৰি নকৰাকৈ অসমৰ আন আন জিলাসমূহৰ লগতে
মাজুলী জিলাৰ বিভিন্ন গাঁৱৰ ঘৰে ঘৰে পুৰণি মিটাৰসমূহ আঁতৰাই স্মাৰ্ট মিটাৰ সংযোগ কৰি ইয়াৰ জৰিয়তে অত্যাধিক বিদ্যুৎ মাচুল ভংগ কৰি জনসাধাৰণক এক প্ৰকাৰৰ লুণ্ঠন আৰু হাৰাশাস্তি কৰিছে। স্মাৰ্ট মিটাৰ লগাবলৈ যোৱা ঠিকাদাৰ পক্ষই বিদ্যুৎ বিভাগৰ নাম লৈ নানা ধৰণৰ হাৰাশাস্তি কৰিছে। ভয় ভাবুকি দেখুৱাই ৰাইজক প্ৰতাৰণা কৰি মিটাৰ লগাবলৈ বাধ্য কৰাইছে। জড়িত অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহ কৰি জনসাধাৰণক এক প্ৰকাৰ স্মাৰ্ট মিটাৰ লগাবলৈ যোৱা ঠিকাদাৰ পক্ষই বিদ্যুৎ বিভাগৰ নাম লৈ নানান ধৰণৰ ভয় ভাবুকি দেখুৱাই ৰাইজক প্ৰতাৰণা কৰি মিটাৰ লগাবলৈ বাধ্য কৰাইছে। গাঁৱৰ দুখীয়া জনসাধাৰণে স্মাৰ্ট মিটাৰৰ জৰিয়তে অহা অত্যাধিক বিদ্যুৎ মাচুলৰ বাবে বৰ্তমান সময়ত অতিশয় বিপদ হৈ পৰিছে। অৰ্থাৎ স্মাৰ্ট মিটাৰৰ যোগেদি বিদ্যুৎ বিভাগে সৰ্বসাধাৰণ জনসাধাৰণক আতিশায্য চলোৱাত পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও সামান্য এজাক বৰষুণে বিদ্যুৎ যোগান বন্ধ কৰা আৰু অনিয়মীয়া বিদ্যুতৰ বাবে জনসাধাৰণে এই প্ৰচণ্ড গৰমত ব্যাপী ভুগিব লগা হৈছে। দুৰ্বলক্ষে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতিয়ে আজি ইংৰাজী 27/8/2024 তাৰিখে কমলাবাৰী চাৰিআলিত বৃহত্তৰ কমলাবাৰী ৰাইজৰ লগত একত্ৰিত হৈ এক বৃহৎ জনপ্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি নিম্নলিখিত দাবীসমূহ তৎকালীন সমাধান বিচাৰি এই স্মাৰকপত্ৰ মহোদয় জ্ঞাতাৰ্থে আৰু জৰুৰী কাৰ্যপ্ৰণালী প্ৰেৰণ কৰা হ'ল। দাবীসমূহ: 1. স্মাৰ্ট মিটাৰ সংযোগ কৰি ইয়াৰ জৰিয়তে অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহ কৰা বন্ধ কৰক।